হেল্ল' নমস্কাৰ। আজি আছে বিৰৰ প্ৰগ্ৰেম নগাঁৱত গ্ৰন্থমেলা হৈ আছে, তাতে তাৰ ডেন্সৰ প্ৰগ্ৰেম আছে। সন্দীপনী বিদ্যা মন্দিৰৰ পৰা সিহঁতৰ এনুৱেল মানে ডেট নাচিছিলে, তো তাৰ পৰাই আনিছোঁ গ্ৰন্থমেলাত নাচিবলৈ আকৌ। তো সেয়া আমি পাই গ'লোহি, পাই পেলাই তাৰপিছত সেয়া পপকৰ্ণ আৰু কেণ্ডি লৈ ল'লোঁ আমি খাবৰ কাৰণে। বহি আছোঁ, প্ৰগ্ৰাম এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। এইফালে ষ্টাৰ্ট হৈ গ'ল প্ৰগ্ৰাম, ইমান ধুনীয়া লাগিছে। প্ৰথমতে শংকৰদেৱৰ এটা গীতেৰে তেওঁলোকে আৰম্ভণি কৰিছে, এনেকৈ প্ৰগ্ৰামখিনি হৈ আছে। বিৰাট ধুনীয়া লাগিছে চাই পেলাই। যোনসকল গৈছে তেওঁলোকে চাগে জানিবই, চাইছে। আমি তেনেকৈ ষ্টেজৰ কাষৰ পৰাই চাই আছোঁ, কাৰণ ইহঁতক ওলাইছে। তাৰপিছতে য়োগা হৈ গ'ল, য়োগা কৰিছে। য়োগাখিনিও বিৰাট ধুনীয়াকৈ কৰিছে সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে। আচলতে য়োগাখিনিও বহুত ভাল হয়। তাৰপিছতে সেয়া সৰু সৰুখিনিৰ আকৌ নাৰ্চাৰীখিনি ডেন্স হৈ গ'ল। তাৰপিছতে চাগে আমাৰ ইহঁতৰ আছে, সেয়া নাৰ্চাৰীখিনিয়ে ডেন্স কৰি আছে। ইমান মৰম লাগিছে, সৰু সৰু পোৱালীকেইটা ইমান ধুনীয়াকৈ নাচিছে মৰমেৰে, বিৰাট ভাল লাগিছে। আমি পূৰা এনজয় কৰি আছোঁ বেক চাইডৰ পৰা চাই পেলাই তেনেকেই। তাৰপিছতে এয়া নাৰ্চাৰী বি ছেকশ্যনৰ খিনিয়ে আকৌ নাচিছে। বি ছেকশ্যনৰখিনি মৰম লাগিছে। আচলতে ড্ৰেছৰ যিটো কম্বিনেশ্যন সেইটো বহুত ধুনীয়া কৰিছে। এনুৱেল ডে'টো সিহঁতৰ ফাংচনটো বহুত ধুনীয়া হৈছিলে, তো সেইকাৰণে আকৌ ইয়ালৈ মানে আনিছে আৰু টিচাৰখিনিয়ে। যোনসকলৰ আছে তেওঁলোকে চাগে আচলতে গম পাবই, ইমান ধুনীয়া লাগিছে। তাৰপিছতে আমাৰ এহঁতি ৰেডি হৈ গ'ল, আমাৰ বিৰেও ৰেডি হৈ গ'ল, ইহঁতৰ পাৰ্টনাৰ ডেন্স ৰেডি। তাৰপিছতে আমি নাচি কৰি হৈ গ'ল। ওচৰতে আকৌ মেলা হৈ আছিলে, তাতে বোলো উৎপাত কৰি আছিলে। মেলা চাবৰ কাৰণে আহি গ'লো এনেই, কাৰণ বিহুত নিয়া নাছিলোঁ। সেইকাৰণে আমি বোলো জল্দি চাওঁ, তাতে ইমান ঠাণ্ডাও, সেইকাৰণে বোলো সোনকালে গৈ মেলি আহি গৈছোঁ চাই পেলাই। তাৰপৰা আহি পেলাইতো গম পায়েই, ল'ৰা ছোৱালী বাচ্ছাৰ কি থাকে এইবিলাক দেখি পেলাই ইয়াতে উঠিবৰ কাৰণে একদম আহি গ'ল। তাতে উঠি থাকোঁতে মই আকৌ এইফালে চাবলৈ আহিলোঁ। ইয়াৰৰিংছ বিৰাট ধুনীয়া ধুনীয়া ইয়াৰৰিংছবিলাক আছে, আপোনালোকে গ'লে ল'ব। 100 ৰুপিছত দি আছে, মই এযোৰ ল'লোঁ। লৈ কৰি আহিলোঁ, আহি পেলাই তাৰপিছত আকৌ এইফালে ইয়াক আকৌ ট্ৰেইনত উঠিবলৈ লাগে। এখন ট্ৰেইন চলিছে, ইমান বিভিন্ন ধৰণৰ মানে বস্তু মানে ওলাইছে। আৰু খোৱাবিলাকতো আছেই, সেয়া মাছ গাহৰি পোৰা সেইবিলাক আছেই কাষলৈ। সেইখিনি মোৰ ইমান এটা ক্লিপ কৰিবলৈ নহ'লে, কাৰণ আমি জল্দিকৈ গৈছোঁ। বিপুক লৈ গ'লে নেক্সট ভিডিঅ'টোত নিশ্চয় সেইখিনি বনাম। তাৰপিছত এইখন ট্ৰেইনখনত অকলে চব নামিবই, সি অকলে আছে। তাৰপিছত এইটোত এটা বহুত ইণ্টাৰেষ্টিং কথা হ'ল যে এইটোত গৈ পেলাই ল'ৰা ছোৱালী বাচ্ছাবিলাক নানামাই হ'ল। এইখিনি 10 মিনিট নে 5 মিনিটকৈ টাইম দিছিলে। তাৰপিছত তাৰপৰা গৈ পেলাই সিহঁতি নানামাই হ'ল। এইটোত উঠি আছে। তাৰপিছত আহি পেলাই আকৌ এবাৰ আকৌ সেই বেলুন ফুটাবলৈ আহিলে দুইটা বাপেক পুতেক। তাৰপিছত আমি আহি গ'লোঁ, আহি পেলাই ধুনীয়াকৈ খালোঁ, খাই পেলাই এনেকৈয়ে দিনটো গ'ল। বাই বাই।